ভোট দিবা কাৰণে আহিছো, নহলে নাহিলো হয়। ভোটৰ কাৰণে আহিছো। এবাৰ দরজার সন্মুখত যোনবিলাক মানুহ আছে এনেকে জাল্লা ধৰি কিনে আছে, উঠবাই পৰা নাই। লেডিজ বিলাক আছে, বহুত মানুহ আছে, সৰু সৰু বাচ্চা লৈ কিনে বহি আছে, আহিব পৰা নাই। তাতে 5 লাখ মান আছে, 3 লাখৰ নিচিনা এতিয়া ইলেকশ্যনৰ আগতে আহিছে। আজি 20 দিনৰ পৰা ট্ৰাই কৰি আছে, টিকেট পোৱা নাই। আমি 5,000 টকা দালালক দিছিলো, পইচাও ঘূৰাই পোৱা নাই, টিকেটো পোৱা নাই। তাৰপিছত মই 2 দিন 3 দিন মান তৎকালৰ কাৰণে ৰেল ষ্টেচনত থাকি কিনে আজি কালি জেনেৰেলৰ টিকেট লৈ কিনে ৱেটিঙত আহিছে। জেনেৰেলৰ ডাব্বাত উঠবা পৰা নাই। আৰু বহুত লেডিজ আছে, জেন্টছ আছে, এইবিলাক এই আমাৰ বিবেক এক্সপ্ৰেছৰ আগত 5 মিনিট মান আগত বেলেগ এটা ট্ৰেইন আছে, এইটো হেৰিত আহে শালিমাৰ এক্সপ্ৰেছ। কিমান মানুহ আছে তাতে আহিব বাকী? বেলেগ ট্ৰেইনত আছে, কিমান মানুহ আহিব? আৰু 2 লাখৰ ওপৰত আছে। 2 লাখৰ য'তে ত'তে ট্ৰেইনৰ ষ্টেচনত বহি আছে। কেনেকে আহিব তেওঁলোক? ভোট দিব পাৰিব কেনেকে পাৰিব? দরজার সন্মুখত যোনবিলাক মানুহ আছে এনেকে জাল্লা ধৰি কিনে আছে, উঠবাই পৰা নাই। লেডিজ বিলাক আছে, বহুত মানুহ আছে, সৰু সৰু বাচ্চা লৈ কিনে বহি আছে, আহিব পৰা নাই। 2টা শিশুৰ আমি এটা শিশু মাকক কান্দি আছে, এইটো শুনা পাইছো, মানে যাব পৰা নাই। তাতে বেলেগ তাতে চিটৰ ওচৰত কেণ্টিন বিলাক আছে, কেটাৰিং বিলাকে কৈছে এজন বাচ্চা, সৰু বাচ্চা মাকৰ দুধ খোৱাৰ পাছত এনেকে ধৰি আছিলে না, মৰি গৈছে। সেইটো উড়িষ্যা পোৱাৰ আগতে। পিছত আজি নমাৰ আগতে অলপ খালী হৈছে। আমাৰ আলিপুৰদুৱাৰত গাড়ী অলপমান পাতলা হৈছে, তাই গৈছিলো, সুধিছিলো, পিছত কৈছে 2জন মানুহ মৰিছে। শিশু সৰু সৰু, এটা 7 মাহ মান হ'ব আৰু এটা 9 মাহ মান হ'ব। এনেকে কৈ আছে, মানে 7 মাহ বয়সৰ পোৱালিটোৰ মাকৰ মানে কান্দনৰ শব্দটো পাইছো। আৰু আজি মই যে যোনটো ডাব্বাত আহিছো, S1 সিট নাম্বাৰ 72, সেইটো সিটত সৰু বাচ্চা আছিলে, সেইকাৰণে বহুত কান্দি আছিলে। পুলিচ তাক এচি ডাব্বাত আমাৰ পকেটৰ পইচা দি এচি ডাব্বাত ফাইন কটাই কিনে দিছিলো, দি কিনে তাৰ সিটত আমি 3জনে বহি আহিছো। এনেকে আহিছো, বহুত মুস্কিল হৈ আছে। এনেকে ভোট দিবা কাৰণে আহিছো, নহলে নাহিলো হয়। মই 2 বছৰ 3 বছৰ থাকো, একেলগে নাহো। ভোটৰ কাৰণে আহিছো এবাৰ।